এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰিম। কালি মোক এজন আমাৰ বিৰোধী ঐক্য মঞ্চৰ লিডাৰে ফোন কৰিছিলে। ফোন কৰি কিন্তু তেখেতে জনাইছিলে যে তেখেতক কংগ্ৰেছৰ পিনৰ পৰা 24 তাৰিখে বিৰোধী দলবিলাকৰ যিটো তালিকা সমষ্টিৰ তালিকা সেইবিলাক ঘোষণা কৰিবৰ কাৰণে সময়সতীয়াভাৱে সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰা বুলি ক'লে। লগতে মোক এই বুলিও খবৰ দিছিলে যে ৰাইজৰ দলক আসন এৰি দিয়া নহ'ব, তেওঁলোকৰ লগত বুজাবুজি নহ'ব, গতিকে কংগ্ৰেছে বাকী দলবিলাকৰ লগত 24 তাৰিখে আসন ভাগ বিতৰা কৰিব। এইবুলি মোক বিৰোধী দলৰ নেতাজনে মোক ফোন কৰিছিলে। তেতিয়া মই ক'লোঁ যে এইটো কেনেকুৱা কথা, আমি সকলোৱে মিলি খেলিম। কিন্তু তাৰপিছত তেনেকুৱা কোনো খবৰ অহা নাই। নাওবৈচা আমাক লাগে, ডাক্তৰ হৰিকান্ত দাস আছে, বৰচলা আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে, অলকনাথৰ কাৰণে তেজপুৰ দিছে। আমি সেইটোক লৈ কংগ্ৰেছৰ লগত চলি আছে। এতিয়া আমি বৰচলা বিচাৰিছোঁ, কাৰণ অলকনাথে দীৰ্ঘদিন ধৰি বৰচলাত লাগি আছে। আৰু আপোনালোকে সকলোৱে জানে যে অলকনাথ হ'ল অসমৰ জাতীয়তাবাদী আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ মানুহ। তাৰ পাছত আমাৰ লাগি আছে আপোনাৰ ধিং সমষ্টিটো তেওঁলোকে আমাক প্ৰথমতে দিম বুলি ক'লে, দিম বুলি হৈ গ'ল, কনফাৰ্ম হৈ গৈছিলে। তাৰপিছত আকৌ ধিংটো এৰিব খোজা নাই, কৈছে যে ফ্ৰেণ্ডলি খেলিব লাগে। আৰু আমাৰ কাৰ্যকৰী সভাপতি আছে ৰমেন বৰঠাকুৰৰ কথাটোক লৈ লাগি আছে। আমি দেখিছোঁ, আপোনালোকে জানে যে আমি মাহমৰা বিচাৰিছোঁ, আমি ৰঙিয়া বিচাৰিছোঁ, আমি শদিয়া বিচাৰিছোঁ, এইবিলাক চব বিচাৰিছিলোঁ। সেইবিলাক চব অস্বীকাৰ কৰিছে। কিন্তু আমিতো আৰু অলকনাথক টিকেট নিদিয়াকেতো আৰু ইলেকশ্যন খেলিব নোৱাৰোঁ, কাৰণ আমাৰ একদম বিপদৰ সময়তো অলকনাথ আছে। TMCৰ প্ৰেচিডেণ্টৰ পৰা সি আমাৰ দলত যোগদান কৰিছে কাৰ্যকৰী সভাপতি হিচাপে ৰমেন বৰঠাকুৰে। ডাক্তৰ হৰিকান্ত দাস, আপোনালোকে নিশ্চয় জানে যে ডাক্তৰ হৰিকান্ত দাসৰ কাৰণে এতিয়া ৰঙানদীটো এৰি দিছে। কিন্তু ডাক্তৰ হৰিকান্ত দাস SCৰ সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ SC ষ্টুডেণ্ট ইউনিয়নৰ তেওঁ প্ৰেচিডেণ্ট আছিলে। আৰু সকলোৱে জানে যে তেওঁ এইবাৰ নাওবৈচাত খেলিব আৰু নাওবৈচাত তেওঁ জিকিব। এতিয়া ধুবুৰী লোকসভা সমষ্টিত যি ধুবুৰী জিলাত, তাত আমাক এটাও ছিট দিব খোজা নাই, অথচ তাত আমাৰ যথেষ্ট সংগঠন আছে। তেনেকুৱা স্থলত যদি সঁচাকৈ কংগ্ৰেছে যদি ৰাইজৰ দলক এৰি আন দলবিলাকৰ লগত, কালি মোক এজন বিৰোধী নেতাই জনাইছিলে যে এনেকৈ কৰিবলৈ লৈছে কংগ্ৰেছে। গতিকে যদি আমাক কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে, সেইটো অকল আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহ'ব, এইটো অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা। লুৰিণজ্যোতি গগৈ আৰু জয়ন্তী কাঠাৰক লৈ সেই ইলেকশ্যন খেলিব, ৰাইজৰ দলক এৰি দিব, এইবুলি যদিও কৈছে মই বিশ্বাস কৰা নাই। সকলোৱে জানে যে কংগ্ৰেছে আমাক এৰি থৈ গ'লেতো আৰু উজনিত এটাও ছিট জিকাৰ সম্ভাৱনা নহ'ব। আমাক যদি এৰি থৈ যায়, এনেকৈ বিশ্বাসঘাতকতাই কৰে, তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব। আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো, আপোনালোকে নিজে কওক। এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰে। তাৰ পাছত যদি কংগ্ৰেছে এনেকুৱা সিদ্ধান্ত লয়, এইটোক ছুইচাইডিয়েল বুলি ক'ব লাগিব, নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ সিদ্ধান্ত বুলি ক'ব লাগিব। গৌৰৱ গগৈয়ে এতিয়ালৈকে ফোন কৰা নাই। কিন্তু কংগ্ৰেছ দলৰ পৰা বেলেগ মানুহে মোক ফোন কৰি আছে। গতিকে যদি সঁচাকৈ কংগ্ৰেছ দলে এনেকুৱা বিশ্বাসঘাতকতা কৰিব খোজে, মইতো নাভাবোঁ যে কেতিয়াবা কৰিব। 2021 কৰিলে হয়, আমাক
আকৌ উপনিৰ্বাচনতো দুবাৰ কৰিলে, হয় এইটোও হয়। কিন্তু মই নাভাবোঁ যে এইবাৰ 2026ত এনেকুৱা কৰিলে কংগ্ৰেছক মানুহে সোধাই আহিব। কংগ্ৰেছক সোধাই নেৰে। টোপনি চুপনি ক্ষতি কৰি ৰৈ আছোঁ, টেনশ্যনত ৰৈ আছোঁ। আমাৰ দলৰ ভিতৰতো বহুত বিদ্ৰোহ হৈছে, হুলস্থুল হৈ গৈছে মাত্ৰ 15টা ছিট লোৱাৰ কাৰণে। 66টা সমষ্টিত 156টা টিকেটৰ কাৰণে আবেদন কৰিছে, 66টা সমষ্টিত আমাৰ দলত। ইমানখিনি কৰাৰ পাছত যদি কংগ্ৰেছে আমাক এৰি থৈ সঁচাকৈ বিৰোধী মানে নিৰ্বাচন খেলিবলৈ যায় আৰু বিৰোধী ঐক্যমঞ্চৰ যদি ভাঙোন আনে, তেতিয়াহ'লেতো কংগ্ৰেছক কোনে মানিব, কোনে ভোট দিব তেতিয়া অসমত? কওক নিজে। সংখ্যালঘুৱে বিচৰা, সংখ্যালঘু বিধায়কে বিচৰা নাই নে অন্য কোনোবাই বিচৰা নাই মই নাজানো, কিন্তু এটা কথা কনফাৰ্ম যে আমাক যদি আঁতৰাই পঠায় সংখ্যালঘু এলেকাটো কংগ্ৰেছ নিৰাপদ নহ'ব। আমাক যদি খেদি পঠিয়ায়, আমাক যদি বিশ্বাসঘাতকতা কৰে, সংখ্যালঘু এৰিয়াটো, সংখ্যালঘু এলেকাত যিকেইটা ছিট আছে সেই ছিটকেইটাতো কংগ্ৰেছ নিৰাপদ নহ'ব। আমিও ভালকৈ এঘৰি যুঁজিম তেতিয়া। নাজানো কোন জিকে কোন হাৰে নাজানো, কিন্তু যুঁজ কিন্তু ভাল তমুময় যুঁজ হ'ব তেতিয়া। চাওঁ, দেখা যাওক কেইটা জিকে, কোনে জিকে। আমিও সৰু পাৰ্টি হৈ থকা নাই এতিয়া। নামনি অসমততো বহুত বিধায়কে যোগাযোগত আছে, কিন্তু ছিটেই ল'ব নোৱাৰোঁ নামনি অসমত। সংখ্যালঘু ছিটবিলাক এৰিয়ে নিদিয়ে কংগ্ৰেছে। গতিকে নতুন কেইটাত ল'বই নোৱাৰোঁ মানুহ। যিকেইটা ছিট দিব খুজিছোঁ সেইকেইটাও দিব খোজা নাই। মানে পৰিস্থিতি খুব বেয়া। তাৰ মাজতো 15খন আসনতে যে খেলিবলৈ লৈছোঁ, এইটো আচলতে তেওঁলোকে আমাক হাঁহি হাঁহি এই 15খন আসন দি দিয়া উচিত আছিলে। মিত্ৰতাৰ মন আছে নে নাই সেইটো নাজানো, কিন্তু কালি তেওঁলোকে আমাৰ বিৰোধী ঐক্যমঞ্চৰ কেইটামান আঞ্চলিক দলক তেওঁলোকে আমাক এৰি লৈ কি কয় ছিট ডিষ্ট্ৰিবিউট কৰিবলৈ সংবাদমেল দিম বুলি কোৱা বুলি মই জানো, মোক জনাইছিলে। সেইটো জনোৱাটো হয়, কিন্তু মই জানো যে আঞ্চলিক দল আৰু বামপন্থী দলবিলাকে ক'লে যে এইটো ছুইচাইড কৰিব নালাগে, এইটো ছুইচাইড কৰিব নালাগে। আৰু তেতিয়াহ'লে উজনি নামনি চবতে এনেকুৱা ধৰণৰ ঘটনা ঘটিব যে ক'ত কি ঘটি যায় ঠিক নাই আৰু। তেতিয়া কাৰ কি এক্সিডেণ্ট হয় একো ঠিক নাই আৰু। তেতিয়া কোন হাৰিব কোন জিকিব, নামনি অসমতো কংগ্ৰেছ নিৰাপদ নহয় আৰু তেতিয়াহ'লেতো আপুনি মনত ৰাখিব কালি। সেইটো নহয় নাজানো আৰু, তাৰ মানে আপোনালোকে সুধি নাথাকিব আৰু দেই, মই নোৱাৰোঁ আৰু।